আজি গৰু বিহু আজি সহা অসমীয়াই ৰাজ্যজুৰি পালন কৰিছে গৰু বিহু ৰাজ্যৰ চৌদিশে এতিয়া উখল মাখল পৰিবেশ পৰম্পৰা অনুসৰি আজি বহাগ বিহুৰ প্ৰথম দুদিন ৰাজ্যজুৰি উলহ মালহেৰে পালন কৰা হৈছে গৰু বিহু আজি পুৱাই হাতাম পুৰুষীয়া পৰম্পৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৈ পুখুৰী বিল আদিত গৌধনক গা ধোৱা হয় ব্যতিক্ৰম নহয় কামৰূপৰ পাকৰকুনা কলাজল নৈৰ পাৰতো কামৰূপৰ এই সকল সহা অসমীয়াই গৰু গা ধুৱাই পালন কৰিছে গৰু বিহু আজি লখিমী কৃষি গোটে কলাজল নৈৰ পাৰত উদযাপন কৰা গৰু বিহুৰ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য ইফালে তেওঁ অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে সকলোকে ৰঙালী বিহু শুভেচ্ছা জনাইছো আশা কৰোঁ আপোনালোকৰ মাজত সদায় হাঁহি বিৰিঙি থাকে সুন্দৰ হওক তাকে কামনা কৰিছো আজি আমি পাককনা অঞ্চলত আপোনালোকে জানেই বিহু আজি আমাৰ গৰু বিহু এই গৰু বিহু উদযাপন কৰিবলৈ আহিলোঁ কৃষক চহা গাঁৱলীয়া কৃষকসকলৰ লগত গৰু কেইটামান আনি পেলাই আমি গা ধুই আহিছোঁ আৰু বিহুটো যিটো পৰম্পৰা সেইটো অব্যাহত ৰাখিব বিচাৰিছোঁ যাতে সদায় মানুহে আমাৰ এই পৰম্পৰা বিহুটি বাপতিসাহোন বিহুটি যেন লুপ্ত নাপায় সদায় জাগ্ৰত হৈ থাকে আমাৰ সংস্কৃতি ভাৰতীয় আমাৰ যি সংস্কৃতি আছে অসমৰ পৰম্পৰা এই যে অটুট থাকে সদায় তাই কামনা কৰিছোঁ লাও খা বেঙেনা খাই আমাৰ গৰু বৰ্বক বাঢ়ি যায় এনেকুৱা এটা আমি যিটো পৰম্পৰা সেই পৰম্পৰাটোকে চাট দিছোঁ গা ধুৱাইছোঁ হালধি আৰু মাহেৰে আমি নোৱাইছোঁ নোৱাই পেলাই গা ধুৱাইছোঁ গা ধুৱাই মাখিলতি লৈছোঁ তাৰপিছত এতিয়া আমি এৰাল দিম এৰাল দিয়াৰ পিছত আবেলি ঘৰলৈ লৈ গৈ পেলাই জাক দি পেলাই আমি পিঠা বনাই খুৱাই গৰুক বান্ধি থ'ম নতুন পঘাৰে গতিকে এই যিটো পৰম্পৰা এইটো আমাৰ পাৰ্শ্ববিতৰ এৰিয়া যি আমাৰ গুৱাহাটী কংক্ৰিট মহানগৰী এৰিয়া মানুহখিনিয়ে নাজানে সেইকাৰণে গাঁৱৰ আমাৰ কংক্ৰিট মহানগৰী অন্তৰ্ভুক্ত এই পাককনা অঞ্চলত আমি আহিছোঁ যিমানখিনি গৰু আছে উলিয়াই আনিছোঁ উলিয়াই আনি পেলাই যিটো পৰম্পৰা আছে নদীত গা ধোৱা মানে বাল্টিঙত গা ধুৱে দমকলত গা ধুৱে এই পৰম্পৰাটো ত্যাগ কৰি নদীত গা ধোৱা এটা যিটো আমাৰ পৰম্পৰা চলি আছিলে ঐতিহ্য সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে আমি এটা পাইছোঁ হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট অসম আদিত্য অসমবাসী ৰাইজক NK Zero ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NK Zero ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে আপোনালোকৰ বিহু লাগিছে নে আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ মেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000